মই যেটো প্ৰসেছত প্ৰথম অৱস্থাত লোকেল মুৰ্গী পালন কৰিছিলো আজি সেই প্ৰসেছটোতে লখিমপুৰ বগিনদীৰ এজন যুৱকে কৰি আছে আজি 2টা বছৰৰ পৰা এই মেচিনটোৰ পৰা আসলতে আপোনালোকে যদি ক্যালকুলেশন কৰে মাত্ৰ 21 দিনৰ পইচাৰহে সেই মেচিনটোৰ দাম বাকি 21 দিনৰ পাছৰ পৰা যেটো আপোনালোকে মেচিনটোৱে ইনকাম দিব সেই মেচিনটোৰ বেনিফিট বুলি আপুনি ক'ব পাৰিব মেচিনখিনিৰ পৰা আপোনালোকে সব কেনে ধৰণে সাকসেস পাব পাৰিব সদিনত গম পাব পাৰিব যে ডিমটো ভাল নে বেয়া তাৰ পাছত চেক কৰি পেলে যিখিনি বেয়া এই বেয়া ডিমখিনি আপুনি খোৱাৰ কাৰণে ব্যৱহাৰ কৰিবও পাৰিব নমস্কাৰ মই সুদীপ্ত বৰা আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান মই আজি উপস্থিত আছো লখিমপুৰ বগিনদীত আজি এনেকুৱা এজন যুৱকক মই আপোনালোকক চিনাকি কৰাই দিবলৈ ওলাইছো আসলতে মই যেটো প্ৰসেছত প্ৰথম অৱস্থাত লোকেল মুৰ্গী পালন কৰিছিলো আজি সেই প্ৰসেছটোতে লখিমপুৰ বগিনদীৰ এজন যুৱকে কৰি আছে আজি 2টা বছৰৰ পৰা এফালে দেখিছেনে পিছত আছে এইখিনি সব আপোনাৰ মেচিন ইয়াতে সম্পূৰ্ণ ডিম খুমাই আছে দেখিছেনে আৰু এফালো মেচিন আছে এফালো আপোনাৰ ডিম খুমাই আছে এয়া আৰু বেকত মই আজি 2টা মেচিন তাৰ কাৰণে আৰু লৈ আহিছো এইখিনি মেচিন আছে আৰু এফালো যদি চাই আপোনাৰ এইটো এটা মেচিন আছে গতিকে এই মেচিনখিনি লৈ পেলাই তেখেতে 2টা বছৰ প্ৰচেষ্টাৰ পৰা গুটেখিনি কাম কৰি আছে আৰু এই মেচিনখিনি বৰ্তমান মই তেখেতক দি আছিলো আৰু আজিও মই তেখেতৰ ঘৰত আহিছো গুটে বস্তুটো জানিবৰ কাৰণে আহিছো যে তেখেতে মোৰ পৰা মেচিন লৈ বা এই প্ৰসেছটো কেনেকৈ কৰি আছে গুটে কথাখিনি যাতে আপোনালোককো অকমান দেখুৱাব পাৰো সেই কাৰণে মই আজি তেখেতৰ ঘৰত ৰাতি আহি পেলাই উপস্থিত হৈছো সেই যুৱকজনক মই আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো নমস্কাৰ অকমান মই পৰিচয়টো আমাৰ দৰ্শকক দিবৰ কাৰণে অনুৰোধ জনাইছো নমস্কাৰ মোৰ নাম পুষ্পলহন দাদাপা মেচিন লৈছিলো হয় ফলাফল বহুত ভাল দিছে নাই আপোনাৰ এড্ৰেছটো অকমান আমাৰ দৰ্শকক জনাব লাগিব ডিস্ট্ৰিক্ট লখিমপুৰ মহকুমা আপোনাৰ বগিনদী হয় গাঁও লালপানী আপোনাৰ এই দাদাপা মেচিন লৈছিলো আপোনাৰ প্ৰথমতে এটা লৈছিলো হয় প্ৰথম যেটো মেচিন লৈছিলে এটো এই মেচিনটো প্ৰথম লৈছিল হয় নে নহয় এটো মেচিন প্ৰথমতে লৈছিলো দাদাপা মানে 2টা বছৰ হল এই মেচিনটো প্ৰথম লৈছিলে কিন্তু এই মেচিনটো এটা ডিম নাই কাৰণটো কি গম পায় এই মেচিনটো অলপ ডিফেক্ট হৈছিল অকমান কাৰেন্টৰ প্ৰবলেম হৈছিল গতিকে আজি মই তেখেতৰ ঘৰত আহিছো মেচিনটো ঠিক কৰি দিছো এই মেচিনটোৰ পৰা আসলতে লাভালাভ হৈছিল নাই লাভালাভ আপোনাৰ মোটামুটি হৈ গ'ল ধুনীয়াকে হয় আপোনাৰ এক বেছ এটো ভৰাইলে আপোনাৰ মেচিনটো দাম ওলাই তাৰপিছত নেক্সটটোৰ পৰা আপোনাৰ বেনিফিটটো থাকে মানে যেটো মেচিন মই আপোনাক দিছো বা মই বেলেগটো দি আছো এই মেচিনটোৰ পৰা আসলতে আপোনালোকে যদি ক্যালকুলেশন কৰে মাত্ৰ 21 দিনৰ পইচাৰহে সেই মেচিনটোৰ দাম বাকি 21 দিনৰ পাছৰ পৰা যেটো আপোনালোকে মেচিনটোৱে ইনকাম দিব সেই মেচিনটোৰ বেনিফিট বুলি আপুনি ক'ব পাৰিব আৰু আজি তাৰ ঘৰত এটো আসলতে তাৰ খোৱা ৰুম আৰু এই গুটেই সেটআপটো তাৰ নিজৰ খোৱা ৰুমৰ পৰাই কৰি আছে এইখিনি যদি চাই এখন তাৰ বিছনা আৰু এফালে মেচিন ৰাখিছে আসলতে এই বস্তুটো সব খুবেই দৰকাৰ যে প্ৰতিটো মুহূৰ্তত গুটেই বস্তুখিনি চাই থকাটো আৰু চাই থাকিবলৈ হলে আটাইতকৈ সহজ উপায়টোই হ'ল নিজৰ ৰুমটো কাৰণ আজৰি সময়তে হওক ৰাতি হওক আপুনি মেচিনটোৱে ভাল কাম কৰিছে নে নাই এই গুটেই বস্তুটো চাবৰ কাৰণে আপোনাৰ নিজৰ ৰুমটোতে গুটেই বস্তুটো সেটআপ কৰি লৈছে হয়নে নহয় এই যে ডিমখিনি কেনেকে কালেকশন কৰা হৈছে ডিমখিনি মোৰ ফাৰ্মাৰ মানুহ এজন আছে দাদা এজন আছে দাদাৰ পৰা কালেক্ট কৰি আছো হয় তেওঁ যিমান লাগে হিমান দিয়ে আপোনাৰ দুদিনৰ মূৰত দিয়ে আপোনাৰ 60টা 30টা এনেকে দিয়ে হয় মানে এই দুদিনৰ মূৰত মানে ডিমটো কালেকশন কৰা হৈছে আৰু তেখেতৰ লোকেল মুৰ্গী ফাৰ্ম আছে লোকেল ফাৰ্ম আছে দাদা বাবা হয় ডাইৰেক্ট অৰিজিনেল লোকেল আছে হয় আৰু এতিয়া পোৱালি বিক্ৰী থকা হৈছে ইয়াত পোৱালি বিক্ৰী কৰি আছো আপোনাৰ 50টা 100টা এনেকে বিক্ৰী কৰি আছো মানে এটা কিমান দিনৰ মূৰে মূৰে এসপ্তাহ আপোনাৰ 21 দিন লাগে ডিমটো ওলাওঁতে পোৱালিটো ওলাওঁতে 21 দিন লাগে হয় মই ইয়াত বোৰ্ডিং আপোনাৰ দুদিন কৰি দিওঁ হয় দুদিনৰ মূৰত ডেলিভাৰী দি দিওঁ পোৱালি আচ্ছা তো এটা খুব ধুনীয়া এটা প্ৰসেছ সৰুকে মানে ষ্টাৰ্ট কৰিছে আসলতে প্ৰতিটো ব্যৱসায় আমি সৰুৰ পৰাই ষ্টাৰ্ট কৰিবলগীয়া হয় এই মেচিনখিনিৰ পৰা আপোনালোকে সব কেনে ধৰণে সাকসেস পাব পাৰিব প্ৰথম কথাটো হ'ল কি ডিমটো এই ডিমটো আমাৰ যেটো গৰম অৱস্থা বা আপুনি ডিমটো ৰখাৰ সিস্টেম আছে আপোনাৰ ফাৰ্মখনত আপুনি 5 জনী মাইকিট বা 6 জনী মাইকিট এটা ভাল মতা মুৰ্গী লাগিব তেতিয়াহে আপোনাৰ ডিমটোৰ ভাল ৰিজাল্ট পাব আৰু সেকেন্ড কথা সেই ডিমটো আপুনি যেটো থোৱাৰ যেটো প্ৰসেছ এই প্ৰসেছটো আপুনি গৰমত আপুনি থৈ দিলে নহব বা আপুনি ফাৰ্মতে যদি আপোনাৰ মুৰ্গী উমনিত বহি দিছে আপুনি দুদিনৰ পাছত সেই ডিমটো আনিছে সেই ডিমটো আনি পেলে আপুনি কাম নহয় সেই ডিমটো আপুনি সব গৰম দিনত আপুনি 2 টাইম ফাৰ্মখনৰ পৰা ডিমটো কালেকশন কৰক আগবেলা পাছবেলা 2 টাইম কালেকশন কৰক আৰু সেই ডিমটো আনি আপুনি সদায় ঠাণ্ডা জায়গাত ৰাখক কেতিয়াও গৰম জায়গাত নাৰাখিব আৰু আপুনি ফ্ৰিজত নহয় কিন্তু
নৰ্মেল ঠাণ্ডা জেগাত ধৰি লওক আপুনি ৰাখক আৰু কোনো বয়ামত আবদ্ধ পলিথিনত গাঁঠি মাৰি পেলাই আপোনালোকে ডিমটো ৰাখিলে কিন্তু ইয়াৰ পৰা ৰিজাল্ট নাপাব গতিকে আপোনালোকে একদম নৰ্মেলি ৰাখিব লাগিব ধৰক চৰিয়া বা এনেকুৱা ধৰণৰ কিবা খোলা বস্তুত আপুনি ৰাখিছে বিছনাৰ তলত হওক বা আপুনি ঠাণ্ডা জেগাত সেই ডিমখিনি ৰাখিছে দিনটোত 2 টাইম আপুনি কালেকশ্যন কৰক ফাৰ্মৰ সেই মুৰ্গীখিনিৰ তেনেকুৱা ধৰণৰ মানে ছিষ্টেমত থাকিব লাগিব বহুতে আপুনি কি কৰি দিয়ে মাইকী মুৰ্গী 15 জনীমান আছে মতা মুৰ্গী এটাতে সেই ডিমটোত আপোনালোকে কিন্তু তাৰ পৰা ৰিজাল্ট নাপায় গতিকে এই ডিমটোত মেচিনখিনিত যে আমি চলাই আছোঁ আচলতে সেই মেচিনৰ ৰিজাল্টটো আপোনালোকে 6 দিনত গম পাব পাৰিব যে ডিমটো ভাল নে বেয়া তাৰপাছত চেক কৰি পেলাই যিখিনি বেয়া এই বেয়া ডিমখিনি আপুনি খোৱাৰ কাৰণে ব্যৱহাৰ কৰিবও পাৰিব আৰু কি কৰিব পাৰিব 21 নম্বৰ দিনাখনত ইয়াৰ পৰা আমাৰ পোৱালি বহুতে সুধে যে মেচিনত দিছোঁ একদম পটককৈ পোৱালিটো ওলাই যাব নেকি তেনেকুৱা ধৰণৰ কথা নহয় মেচিনত বুলি এই 2 দিনতে পোৱালিটো ওলাই নাযায় গোটেই প্ৰচেছটো নৰ্মেল ধৰি লওক এজনী মুৰ্গীয়ে পাখিৰ তলত ডিমখিনি উমনি লওঁতে যিটো সময় লাগে এই মেচিনতো সমান সময় লাগে সেই পাখিৰ তলত যিটো হিট হয় সেই হিটটো আমি ধৰি লওক নৰ্মেলি মুৰ্গীজনীক নিদি আমি এনেকুৱা ধৰণৰ মেচিনৰ যোগেদি একদম সাধাৰণভাৱে কম খৰচত এনেধৰণে মুৰ্গীখিনি আপুনি পোৱালি উলিয়াই পেলাই ইয়াৰ পৰা ইনকম কৰাৰ এটা সুবিধা আমাৰ প্ৰচেছটোত ধৰি লওক কৰি আছোঁ যিহেতু আৰু এই মানে ভাইটিয়ে বা এই বন্ধুৱে ইয়াৰ পৰা আজি 2 বছৰ এনেকুৱা ধৰণৰ প্ৰচেষ্টাত এইখিনি জেগাত খুব ধুনীয়াকৈ কৰি আছে আৰু এই বস্তুটো কেনেকৈ মন গ'ল আচলতে মই অকণমান জানিব বিচাৰিম মই প্ৰথমতে গৈছিলোঁ বাহিৰত গৈছিলোঁ হয় তাৰপৰা আহি পিনে এইটো বাহিৰত অকল বাহিৰত থাকিলে নহ'ব এনেকৈ প্ৰথমতে তাৰপৰা আহিলোঁ তাৰপৰা আহি থাকিলোঁ 2 মাহমান ঘৰত এনেই বহি থাকিলোঁ তাৰপিছত ওচৰত দাদাজনৰ দোকানত সোমালোঁ প্ৰথম পৰ্যায়ত তাৰপিছত এইটো মই ভাবিলোঁ লোকৰ আণ্ডাৰত এইটো এতিয়া আছোঁ এতিয়া নিজৰ ভৰিত এইটো থিয় হ'বলৈ কিবা এটা কৰোঁ বিজনেছ এটা তাৰপিছত আপোনাৰ মোবাইলত এইটো চেনেলত এইটো চালোঁ তাৰপিছত প্ৰথমতে এটা মেচিন এটা দিলোঁ তাৰপিছত এইটো নেক্সট আপোনাৰ 2টা দিলোঁ হয় মানে ডিমটো যিমানে পাই গৈ আছে সিমানে আচলতে মেচিনটো বঢ়াই গৈ আছে আৰু এইবাৰ মই তাক কৈছোঁ যে ই অকণমান ডাঙৰ মেচিন এটা লৈ পেলাই কামটো কৰক আৰু অকল এই মেচিনটোৱে নহয় কিন্তু এই যিটো কাম অকল বোলে ফুল টাইম মেচিনটোতে দি আছে তেনেকুৱা ধৰণৰ কথা নহয় আজৰি টাইমত কি কৰা যায় আজৰি টাইমত সেই এতিয়া আপোনাৰ দোকান আছে হয় দোকানত থাকোঁ দোকান ক'ত আছে দোকান আপোনাৰ বগীনদী হয় বগীনদী তিনিআলিত বগীনদী চেণ্টাৰতে আছে আপোনাৰ চেণ্টাৰতে কিহৰ দোকান আছে ব্ৰইলাৰ দোকান আছে ব্ৰইলাৰ হোলচেল নে কাটিঙো আপোনাৰ হোলচেলো হয় হয় গতিকে 2টা হয় নিজৰ দোকান নিজৰ ওচৰত দাদা এজনৰ গতিকে চাওক সেই তাতো ই খুব ধুনীয়াকৈ নিজৰ ইনকমৰ কাৰণে কাম কৰি থকা হৈছে আৰু তাৰ বিপৰীতে এনেকুৱা ধৰণৰ ছেটআপ কৰি পেলাই ঘৰৰ পৰাও 2 পইচা ইনকম কৰিবৰ কাৰণে চেষ্টা কৰিছে গতিকে ইমানেই এনেকুৱা ধৰণৰ ব্যৱসায়ৰ লগত যেটো জড়িত হৈছে আজি মই ইমান দূৰৰ পৰা ৰাতিপুৱাৰ পৰা 8টা বজাৰ পৰা গাড়ী চলাইছোঁ মই 4:30টা বজাত তাৰ ঘৰত আহি পেলাই মই উপস্থিত হৈছোঁ গতিকে এই যে আহি পেলাই মই চাব খুজিছোঁ যে ৰিজাল্টটো কেনেকুৱা পাইছে মই মেচিনটো ইমান দূৰৰ পৰা বনাই দিছোঁ গতিকে ৰিজাল্ট কেনেকুৱা পাইছে কি কথা বা সেই মেচিনটো বেয়া হৈছিলে তাৰ ৰিপেয়াৰিঙৰ কাৰণেও মই আহিলোঁ আচলতে আৰু অকল এয়াই নহয় জেগাই জেগাই মই লোকেল মুৰ্গী পোৱালি দি আছোঁ কাৰণ এই লখিমপুৰ ধেমাজিৰ পৰা ধৰি গোগামুখৰ পৰা ধৰি ঢকুৱাখনা বিভিন্ন জেগাত মোৰ ইয়াৰ পৰা মই পোৱালি দিছোঁ তো এনেকুৱা হওক আচলতে মই আৰু এটা কথা এইখিনিতে জানিম এই আশে পাশে কাৰোবাক লোকেল মুৰ্গী পোৱালি দৰকাৰ হ'লে নিব পাৰিব নেকি ইয়াৰ পৰা পাৰিব আপোনাৰ দি আছোঁ এতিয়া অৰ্ডাৰ আছে আপোনাৰ পোৱালি হয় এটা পোৱালি এজন মানুহ আছে 200টা অৰ্ডাৰ আছে তাৰপিছত আৰু নেক্সট একজনৰ আছে 50টা হয় এই দুজনক দি ল'ম তাৰপিছত আকৌ ডিম কালেক্ট কৰিব যাম হয় মানে এই যুৱকজনৰ পৰা আপোনালোকে লোকেল মুৰ্গীৰ পোৱালিও নিব পাৰিব হয় নে নহয় মই আপোনাৰ নাম্বাৰটো তোমাৰ নাম্বাৰটো মই দি দিব পাৰি নেকি পাৰিব অকণমান নাম্বাৰটো যদি কৈ দিয়া 7896260267 মোৰ নাম্বাৰটো যোগাযোগ কৰিব আপোনালোকে লোকেল পোৱালি লাগে যদি এটা কথা আপোনালোকে সব জেগাতে কৰিলে নহ'ব তাৰ বস্তুটো সৰু গতিকে আপোনালোকে সব জেগাৰ পৰা যদি ফোন কৰে তেতিয়াহ'লে সি প্ৰডাকশ্যন কৰি দিব নোৱাৰিব হয়নে নহয় একদম লিমিটেড প্ৰডাকশ্যন এই ধেমা মানে এই গোগামুখৰ যদি এইটো অঞ্চলৰ হয় হয়নে নহয় বেলেগ জেগাতো পঠিয়াব পৰা নহ'ব বেলেগ জেগাত নোৱাৰিব গতিকে এই গোগামুখৰ এই জেগাটোৰ যদি হয় আপোনালোকে তেতিয়া তেখেতক ফোন কৰিব পাৰিব গতিকে সব জেগাৰ পৰা কিন্তু ফোন নকৰিব কাৰণ কেলে সাপ্লাইটো দিব নোৱাৰিব কাৰণ প্ৰডাকশ্যনটো কম যে আৰু আৰম্ভ কৰিছেহে গতিকে মই আপোনালোকক চিনাকি কৰাই দিছোঁ নতুন যুৱক গতিকে এনেকুৱা ধৰণৰ উৎসাহী যিখিনি মানে হেৰি মোৰ চেনেলৰ যোগেদি আপোনালোকক দেখুৱাই থাকোঁ গতিকে অনাগত দিনত ভাল ধৰণে কাম কৰক তাৰে কামনা কৰিছোঁ
উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আজি ভিডিঅ'টো মই এটা সামৰণি মাৰিম যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল